গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু তোমালোকে চাই আছা অকল 150 বাকী মোৰ কপালখন ইমান ডাঙৰ মানে ফুটবল মেচ খেল চাব পাৰিবা তোমালোকে আৰু এই ছানগ্লাছখন লগাই আছোঁ চুলিখিনি ইফালে দীঘল হৈ গৈছে বহুত আগফালে চকুত সোমাই থাকে চ' সেইটো ইগন'ৰ কৰিবা মোৰ কপালখন আৰু মোৰ থোপৰাটো দুনিয়াৰ বেকাৰ বাকী বাইকখন চোৱা তোমালোকে আজি বনাব গৈছিলোঁ সোণাৰীত চ' কি হ'ল মোৰ লগত কোনোবাই কৈছে 3,300 কোনোবাই কৈছে 2,500 টকা চ' গেৰেজত নহ'ব নবনাওঁ গেৰেজত বনাই কাম নাই বাইক ডিলাৰটো ছাৰ্ভিচিং দিলে যদি ছাৰ্ভিচিং দিওঁ তাতো বাঁহ দিয়ে আকৌ গেৰেজতো বাঁহ দিয়ে বাইক বনাই কামেই নাই চ' সেইকাৰণে পাৰ্টছবিলাক ভালকৈ থ'ব লাগে চ' ডিলাৰতে বনাব লাগিব ডিলাৰত আৰু চব অৰিজিনেল মাল আৰু চব জেনুইন হয় গেৰেজত 2 নম্বৰী কামটো চলে মানে ডিলাৰত চলে কিন্তু তাত বহুতেই ভাল আৰু এই চেঞ্চ পকেটটোৰ দাম হৈছে 3,350 টকা মানে লগাই মেলি চব ক্লিয়াৰ টোটেল ডিলাৰত সুধিলোঁ আৰু গেৰেজত 3,300 কিমান টকা চব বহুতত ডিফাৰেণ্ট মানে আৰু এতিয়া মই ডিলাৰতে লগাম যিমানে যি নহ'লক বাকী বাইকখন আজিও বনোৱা নহ'ল চ' 15 আগষ্টত যাব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু 15 আগষ্টত মই ওলামেই কিন্তু মোৰ বাইক নোলালেও মই বেলেগৰ লগত হ'লেও যাম সেইদিনাখন ঘূৰিম মানে আৰু চবেই সুধি আছিলে কোনফালে যাবা চবেই সোধা নাই মানে এটা দুটাই কমেণ্ট কৰিছিলে ক'তনো ইমান মানুহে সুধিব চ' গ'লে মানে আপডেটটো দিম ইনষ্টাগ্ৰামত তোমালোকে ফ'ল' মাৰি থবা কল্যাণ 390 বুলি আছে 390 বাইক নাই বাৰু 250 কাটি 390 লগাই দিছোঁ আৰু বাকী এতিয়া এনেই ওলাই যাম এতিয়া বহিছে 4টামান আৰু বাকী ৰ'দটো চোৱা তোমালোকে এতিয়াও চালিয়াকৈ ৰ'দ পূৰা ওলাই আছে বাকী বাইকখনৰ লুকটো তোমালোকে এইটো এংগেলত চেক কৰা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা আৰু এইবাৰ টায়াৰটো খহিলে মানে এপোলৰ লগাম 150 চাইজৰ 150 ছেকশ্যনৰ টায়াৰটো লগাম তো চাল লাগিব ন বাকী এইটো লুক চবৰ চোৱা আৰু জেং লাগে বাইকখন বাকী এতিয়া ধুনীয়াকৈ ভিডিঅ' বনাম আৰু তোমালোকো দেখাম আজি ভিডিঅ' বনোৱা নাছিলোঁ মানে আৰু সেইকাৰণে চ' আগত ধুনীয়াকৈ দেখাম তোমালোকক চাই থকা ব্লগটো এণ্ডলৈকে চাই থাকিব ঠিক আছে তো গাইছ ভিডিঅ'টো দীঘল হওক বুলি চিনেমেটিক এটা বনাই দিলোঁ চ' তোমালোকে দেখিলা কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা আৰু ধুনীয়াকৈ যাওঁ আৰু লাহেকৈ ঠিক আছে দেখাম বাৰু স্কুল ফিল্ডত আহি গ'লোঁ আৰু সুধি আছিলে যে মানে গ্ৰাফিক্সটো কিমানত মাৰালোঁ এইটো টোটেল সুধিছা নে টেংকটো অকল সুধিছা মই টেংক প্ৰথমতে মাৰালোঁ তাৰপিছতে এইটো মাৰালোঁ মুঠতে মোৰ টোটেল কিবা এটা গৈছে আৰু তোমালোকে যদি ৰেপ মাৰা মানে দোকানত সুধিবা তো ক'ব নহয় এইকেইটাৰ দাম মানে মই 200-300 টকা মানে কমত মাৰাইছোঁ আৰু চিনাকি যিহেতু দোকান চ' সেইটোৱে দামটো একজেক্ট দামটো কৈ দিব নোৱাৰিছোঁ আৰু এইটো দেখিছা যে হোৱাইট এইটো চিনটো এইটো মানে ষ্টাইলেই এনেকৈ মই ভাবিছিলোঁ অলপ বেলেগ কিন্তু কিবা কিবি হেৰি হ'ল বুলি কিন্তু এই ষ্টাইলেই বোলে বাকী এইফালে তলত আৰু গাইছ এতিয়া এইবিলাক চোৱা মোৰ একদম পূৰা এইটো কেনেকৈ মামুৰ ধৰিছে ইয়াত লাগি একজষ্ট আৰু গেছ কাপটো নাই আৰু মোৰ আগফালে বেৰিংটো গৈ আছে এই বেৰিংটো পূৰা গৈ আছে মানে আৰু এইটো পেপাৰটো অলপ উঠি গৈছে উঠিব স্পীড অহা খাই এইটোত পূৰা বতাহ পায় আৰু এইটো কালাৰটো ৰঙা ওলাইছে দিয়া মেইন কাৰণটো মই সেইটো ভিডিঅ'ত কৈছিলোঁৱে মানে ইয়াত পূৰা বোকা মাটি যায় তো সেইকাৰণে আৰু ইয়াত এইটো এনেকৈ অলপ ওলাই থৈ দিয়া আছে নহ'লে গোটেইটো মাৰি দিম গ'লে পাৰিলোঁ হয় কাৰণ ইয়াত গোটেই বোকাই চিটিকি থাকে যিহেতু এনেও উঠিবই চ' এইটো এনেকৈ কৰি থ'লে বেছি দিন লাষ্টিং কৰিব হ'লেও লুকটো অলপ মানে হেৰি হ'ব কিন্তু লাষ্টিংটো দেৰিকৈ কৰিব চ' সেইটোৱে লাগে মোক লুকছৰ ওপৰত ডিপেণ্ড নকৰে ব্লেকেই অলপ হয় ৰেডটো আছে এই ওপৰৰ ফালৰ পৰা চলাইতো গমেই নাপায় বাইকখন কিন্তু যেতিয়াৰ পৰা ৰেপ দিছোঁ কিন্তু চাফা লাগি আছে মোক অকল এই ইঞ্জিনটো লেতেৰা লাগে বাকী এনেকৈ পূৰা বাইকখন চাফাই লাগি আছে আৰু উঠনি লগৰটোৱে কৈছে বাইকখন ধুই পূৰা চিকচিকীয়া কৰি থৈছে বুলি ৰেপটো মৰা হয় এনেকৈ লাগে আৰু বাকী ধুনীয়াকৈ ভিউটো এতিয়া চোৱা তোমালোকে আৰু ছানগ্লাছটোৰ লগত মই লেন্সখন লগাইছোঁ কেনেকৈ দেখিছোঁ ভাল নাই লগা আৰু সেইটোৱে কথা মানে ৰেপটোৰ কথা ক'লোঁ আৰু ইয়াত মই মানে মোৰ ইয়াত এইটো চোৱা তোমালোকে এই নটটো আৰু এই নটটো এইটো দুটা বেলেগ এই অৰিজিনেলকৈ এই নটটো আহে কিন্তু মই এই লগাই দিছোঁ ইয়াত মোৰ আছিলে আগতে এই যে তেতিয়া খুব চলি আছিলে যে মানে এনেকৈ গেছ পাইপ নিচিনা থাকে যে চেণ্টাৰ বটল লগাই লৈ মেলি মই ইয়াত লগাই থৈছিলোঁ সেইটো বৰ বেলেগ এটা লুক পৰি আছিলে যদি মোৰ ফটোখন আছে মই সেইটো লগাই দিম বাৰু তেতিয়া কেনেকুৱা লাগিছিলে কমেণ্ট কৰিবা আকৌ সেইটো লগাম পাৰিলে বাকী ইফালে ভিউটো এতিয়া তোমালোকে দেখিছাই আৰু এইটো পূৰা একদম পূৰা ব্লেক কৰি দিছোঁ কেনেকুৱা থাকে আৰু পূৰা উঠাই দিছোঁ মানে চালিয়া লাগি আছে ন গাইছ তাত ভিডিঅ' বনাই থাকোঁতে আমাৰ বছো আহিলে মামাও আহি গ'ল চ' ক্লিপ লোৱা নাখালে আৰু আগত গৈ ধুনীয়াকৈ ক্লিপ লৈ দেখাই আছোঁ বাকী ৰ'দটো পূৰা দিছে মানে চ' আগত গৈ দেখাই আছোঁ চ' গাইছ এডোখৰ অলপ চাহ আছে এনেকৈ পালে ভাল লাগে চাহ
আৰু ডেইলি ৰ'দত ওলাই থকা খাইছে মানুহটো এনেকুৱা ক'লা দেখিছে নিজকে মানে আগতে হ'লেও অলপ বগা আছিলেও বাৰু চ' এতিয়া বেছিয়ে ক'লা ক'লা দেখিছে আৰু এয়া দেখিছা তোমালোকে মানে মই ভিডিঅ' বনাবলৈ ওলাই অহা নাই মই তিয়হাটত মানে মোৰ কাম এটা আছে কাম মানে কম্পিউটাৰ দোকানত বস্তু এটা আছে চ' তাত সেই কামটো কৰি মই লগালগ ঘৰে যাম আমাৰ চাউলৰ কাঠৰ কাম খেলি মেলি অলপ হৈ আছে চ' তাকে কৰি মেলি যাম বাকী এতিয়া ধুনীয়াকৈ যাম আৰু ভিডিঅ'টো কালি আপলোড দিম যদি পাৰোঁ এতিয়া দিম চ' কি হয় দেখা যাব বাকী কণ্টিনিউ কৰা দেই গাইছ এতিয়া এই তিয়হাটত কামটো হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ বাৰু আৰু কালি কেইটামান ক্লিপ লৈ লৈছিলোঁ ভিডিঅ'ৰ চ' সেইকেইটা মই এতিয়া লগাই দিম ইয়াত তোমালোকে চাবা আৰু ইয়াত দেখিছাই তোমালোকে যে বানপানী হৈছিলে মই ভিডিঅ' দিছিলোঁ যে এইখিনি গোটেই ৰাস্তাটো দুবাৰ ৰাস্তাটো এইটোৱে আছিলে কিমান পানী হৈ গৈছিলে দেখিছিলে এতিয়া চালিয়াকৈ গৈ আছোঁ এতিয়া চেণ্টেটো জানাই বেয়া হৈ আছে গৈ আছোঁ আৰু 20 টকীয়া বিংগত ইমানকেইটাহে ওলাইছে অঁ ভাই মাজা কিনি দিছে ই মাজতে নাই কৰো এই বৰফ হৈ আছে সেইটো বৰফ আছে ইমান বৰফ কৈছে আকৌ